इस 2025 में खराब हो जाए पूरे साल সোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাব এণ্ড ছ'চাইটি উদ্যোগত আয়োজন কৰা প্ৰাইজমানি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ শনিবাৰে সফল সামৰণি পৰে। উল্লেখযোগ্য যে 4 নৱেম্বৰৰ পৰা সোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাব এণ্ড ছ'চাইটিৰ উদ্যোগত সোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছিল দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন শনিবাৰে বিধায়ক ভুৱন পেগুৰ উদ্বোধনেৰে আৰম্ভ হয় চূড়ান্ত খেলখন। গোগামুখৰ বাবাই ক্ৰিকেট দল আৰু চিয়াং ফিটনেছ ক্ৰিকেট দলৰ মাজত উত্তেজনাময়পূৰ্ণ চূড়ান্ত খেলখনত বাবাই ক্ৰিকেট দলে চিয়াং ফিটনেছ ক্ৰিকেট দলক পৰাজিত কৰি বিজয় খিতাপ দখল কৰে। উল্লেখযোগ্য যে ক্ৰীড়াৰ মাধ্যমেদি যুৱ প্ৰজন্মৰ মাজত সুস্থ সবল সমাজ গঢ়াৰ উপৰি নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰখাৰ লগতে ক্ৰীড়াৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত খেলুৱৈ সুলভ তথা পেছাদাৰী মানসিকতা গঢ় দিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে জুনাই ইণ্ডিপেণ্ডেণ্ট ক্লাব এণ্ড ছ'চাইটি অনুষ্ঠিত কৰি আহিছে দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। সকলোকে জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাব এণ্ড ছ'চাইটিৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। আৰু আজি ফাইনেলি 8 নৱেম্বৰ 2025 তাৰিখে আমাৰ আজি সফল সামৰণি হ'ল। আৰু আমি পোনপ্ৰথমে জোনাইবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কি ধুনীয়াকৈ আমাৰ এই 5 দিনীয়া যোনটো আমাৰ ডে এণ্ড নাইট ক্ৰিকেট টুৰ্ণামেণ্টখনক কি ধুনীয়াকৈ ছাপোৰ্ট কৰিছে। এদিন এনেকুৱা এটা ইনচিডেণ্ট হোৱা নাই যে জোনাইৰ নাম বদনাম হ'ব। কি ধুনীয়াকৈ অডিয়েঞ্চবিলাকে আহি মেলি আমাৰ ইয়াত 5 দিন 5 নিশা খেল উপভোগ কৰিছে। তাৰ বাবে প্ৰথমতে আমি জোনাইবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ যিমানকেইটা জোনাইৰ ব্যৱসায়িক প্ৰতিষ্ঠান হওক, চৰকাৰী কৰ্মচাৰী হওক বা আমাৰ ৱেল উইচাৰ্ছবিলাক হওক, তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাব লাগিব। আমি প্ৰথম দিনৰ পৰা কৈ আহিছোঁ বা আগতো আমি কৈ আহিছোঁ, এই সফল কাৰ্যসূচীটো অকল ক্ৰেডিটটো আমি জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাব এণ্ড ছ'চাইটি আমি ল'ব নিবিচাৰোঁ আৰু আমি ল'বও নোৱাৰোঁ। কাৰণ এই খেলখনক ধুনীয়াকৈ উপস্থাপন কৰি চলাই লৈ যাবৰ কাৰণে আমাৰ ৱেল উইচাৰ্ছ যোনে দান বৰঙণি দিছে। কাৰণ আমি এটা চেল্ফ ফাণ্ডেড ক্লাব। আমি আমাৰ নিজা পুঁজিৰে আমি 5,000কে হওক 10,000কে হওক, কাৰণ আমাৰ ক্লাবৰ মাজত কেইবাজনো এনেকুৱা ব্যক্তি আছে যোনে দিন হাজিৰা কৰে বা কিছুমানে দোকান চলায়। তেওঁলোকৰ দান বৰঙণি পুঁজি আমি জমা কৰি খেলখন আমি পুঁজি এটা জমা কৰি বাকী যোনটো আমাৰ খেলৰ প্ৰাইজ মানি হওক বা বাকী যিমানকেইটা প্ৰাইজেছ হওক, সেইটো আমি আমাৰ ৱেল উইচাৰ্ছবোৰৰ পৰা আমি দান বৰঙণি কালেক্ট কৰিহে আমি এই দিবানৈশ ডে এণ্ড নাইট ক্ৰিকেট টুৰ্ণামেণ্টটো প্ৰত্যেক বছৰে পাতোঁ। তো তেওঁলোকে আগবাঢ়ি আহি আমাক হেল্প কৰি দিয়াৰ বাবে, আমাক সহায় কৰি দিয়াৰ বাবে পোনপ্ৰথমে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু